মৰমৰ দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, আমি আজি তোমালোকৰ গণিত বিষয়ৰ দশম অধ্যায়ৰ বৃত্ত বিষয়ে অলপ আলোচনা কৰিম। তোমালোকে ইতিমধ্যে বৃত্ত কাক বোলে এই বিষয়ে জানা। বৃত্তৰ কেন্দ্ৰ, বৃত্তৰ ব্যাস, ব্যাসাৰ্ধ, জ্যা এইবিলাকৰ সম্বন্ধে ইতিমধ্যে জানি আহিছে। গতিকে ইয়াৰ উপৰিও আমি আৰু যেনে বৃত্তৰ চাপ কি, বৃত্তৰ কলা কি, বৃত্তৰ কেন্দ্ৰ কি এইবিলাকৰ বিষয়ে আমি নৱম অধ্যায় পাই আহিছো। তথাপিও তোমালোকে এইবিলাকৰ বিষয়ে অধ্যায় 12ত পাবা, তেতিয়া আমি এইবিলাকৰ বিষয়ে বিশদভাৱে আলোচনা কৰিম। এতিয়া আমাক দশম শ্ৰেণীত বৃত্তৰ বিষয়ে যিখিনি কথা লাগিব, ইয়াৰে কাৰণে আমাক এটা বৃত্ত আৰু এডাল ৰেখাৰ বিষয়ে আমি প্ৰথমতে জানি লম। এইটো এটা বৃত্ত আৰু ইয়াতে এডাল যিকোনো আমি ৰেখা অংকন কৰি লৈছো। ইয়াতে এই বৃত্ত আৰু এই ৰেখাডালৰ মাজত কোনো সংস্পৰ্শ হোৱা নাই, গতিকে এইটো এটা সাধাৰণ ধাৰণা। এতিয়া ইয়াৰে পিছত আমি যদি আৰু এটা বৃত্ত আঁকি লওঁ, লৈ পেলাই এই ৰেখাডাল এতিয়া ইয়াৰ মাজেৰে এনেকুৱাকে এইটো পাৰ কৰি দিওঁ, তেতিয়াহ'লে ইয়াত ই দুটা বিন্দুত কাটে, এ আৰু বি। গতিকে আমি কওঁ যে ও কেন্দ্ৰীয় বৃত্তৰ এ বি ৰেখাখণ্ড ডালে এ আৰু বি এই বিন্দু দুটাত কাটিছে। গতিকে এনেকুৱা ধৰণৰ ৰেখাডালক আমি কওঁ ছেদক। এতিয়া আমি আৰু এটা বৃত্ত অংকন কৰো, আৰু এই বৃত্তটোক এই ৰেখাডালে এইবাৰ মাত্ৰ এটা বিন্দু এক্সত কাটিব। তেন্তে আমি এই ৰেখাডালক স্পৰ্শক বুলি কম। স্পৰ্শক। গতিকে আমি দশম শ্ৰেণীত জানিবলগীয়া প্ৰথম কথাখিনিয়ে হৈছে যে এটা বৃত্ত আৰু ইয়াৰ এডাল ৰেখা, যিকোনো এডাল ৰেখা। এতিয়া ও কেন্দ্ৰীয় বৃত্তত এই ৰেখাডালে এ আৰু বি দুটা বিন্দুত কাটিছে, তেন্তে আমি এই ৰেখাডালক কম ছেদক। ইংৰাজীত কয় ইয়াক ছেকেণ্ড। আৰু সেই ৰেখাডালে যদি বৃত্তটোক মাত্ৰ এটা বিন্দুত কাটে, তেন্তে আমি সেই ৰেখাডালক কম স্পৰ্শক। ইংৰাজীত কোৱা হ'ব টেনজেণ্ট। ইয়াৰ বাহিৰে আৰু বেলেগ ধাৰণা আমি এই ৰেখাডালৰ বিষয়ে দিব নোৱাৰো। এতিয়া আমি এই অধ্যায়ত আলোচনা কৰিম স্পৰ্শক, বৃত্তৰ স্পৰ্শক এ বিৰ বিষয়ে। ইয়াৰ ধৰ্ম আছে, যেনে এই স্পৰ্শকডালে বৃত্তটোক মাত্ৰ এটা বিন্দুত ছেদ কৰে, আৰু এই বিন্দুটোক কোৱা হয় স্পৰ্শ বিন্দু। ইংৰাজীত কোৱা হ'ব পইণ্ট অফ কণ্টেক্ট। ইয়াৰ উপৰি আমি যদি এতিয়া এটা বৃত্ত অংকন কৰি পেলাই যদি আমি কেইবাডালো ৰেখা এনেধৰণে আমি যদি আঁকি যাওঁ, এটা সময়ত আমি দেখিবলৈ পাম যে এই ৰেখাডাল এই বৃত্তটোক মাত্ৰ এটা বিন্দুত কাটিব, এইডাল এডাল স্পৰ্শ হল, আৰু এইফালেও আগবঢ়াই আহিলে ঠিক তেনেকৈ ইও এটা বিন্দুত কাটিব, স্পৰ্শক হল। ইয়াৰ পৰা আমি দেখা পাওঁ যে এ বি আৰু চি ডি এই দুডাল সমান্তৰাল স্পৰ্শক। গতিকে আমি ইয়াৰ পৰা ক'ব পাৰো যে এটা বৃত্তৰ মাত্ৰ এজোৰে সমান্তৰাল স্পৰ্শক থাকে। ইয়াৰ উপৰি এই স্পৰ্শক আৰু বৃত্তৰ আৰু এটা ধৰ্ম আমি দেখিবলৈ পাওঁ, যেনে চলি থকা গাড়ী এখন, তোমালোকৰ কিতাপত দেখিবলৈ পাবা যে চলি থকা গাড়ী এখনৰ চকা এটা, এই চকাটোৱে যেতিয়া ৰাস্তাত গৈ থাকে,
তেতিয়া ই সদায় এটা অংশই মাত্ৰ এটা অংশই মানে এইটো হৈছে স্পৰ্শ বিন্দু এই স্পৰ্শ বিন্দুটোত সদায় 90 ডিগ্ৰীৰ কোণ অৰ্থাৎ সমকোণ উৎপন্ন কৰে এতিয়া তোমালোকৰ কিতাপত এতিয়া এটা উপপাদ্য আছে এই অধ্যায়টোত দুটা ভাগত বিভক্ত হৈ আছে 10.1 আৰু 10.2 আমি এই এতিয়া 10.1 ৰ বিষয়ে আলোচনা কৰিম 10.1 ত এটাই উপপাদ্য আছে যে জিয়ালৈকে আমি বৃত্তৰ কেন্দ্ৰৰ পৰা যিয়ে ৰেখা নাটানোকে কি সদায় লম্ব হয় যেটো আমি সাধাৰণভাৱে এটো আমি চাৰিওফালে দেখিবলৈ পাওঁ আমি এতিয়া এই ধাৰণাটোৰ বিষয়ে উপপাদ্যটো লিখিছো উপপাদ্য 10.1 তোমালোক কিতাপত আছে যে যিকোনো বিন্দুত টনা স্পৰ্শ বিন্দুৰ মাজেৰে যোৱা ব্যাসাৰ্ধ লম্ব এটা বৃত্তৰ যিকোনো বিন্দুত টনা স্পৰ্শকডাল স্পৰ্শ বিন্দুৰ মাজেৰে যোৱা ব্যাসাৰ্ধ লম্ব এই মাত্ৰ আমি যে ৰাস্তাৰ এই চিত্ৰটো অংকন কৰিলো এটো আমাৰ সাধাৰণ জীৱনত আমি সদায় দেখিবলৈ পাওঁ কিন্তু আমি লক্ষ্য কৰা নাযায় এটো এই ৰাস্তাটোত ইয়াতে যেটো 90 ডিগ্ৰী বা ইয়াতে লম্ব হৈছে এইটো আমি ইয়াতে এতিয়া জ্যামিতিকভাৱে প্ৰমাণ কৰিম ইয়াৰ কাৰণে এটা বৃত্ত অংকন কৰি ধৰা হল ও কেন্দ্ৰীয় বৃত্তৰ BC এডাল স্পৰ্শক এই স্পৰ্শকে BC A বিন্দুত স্পৰ্শ কৰে প্ৰমাণ কৰিব লাগে যে OA লম্ব BC এই মাত্ৰ আমি সেই ধাৰণাটো ইয়াতে দেখিবলৈ পাম যে ইয়াতে প্ৰমাণ কৰিব দিছে এই OA ৰেখাডাল BC ৰ ওপৰত লম্ব হয় এতিয়া এই লম্ব প্ৰমাণ কৰিবৰ কাৰণে আমি এটা সূত্ৰ আগতে জানিব লাগিব যে বৃত্তৰ কেন্দ্ৰৰ পৰা জিয়ালৈ টনা আটাইবোৰ ৰেখাৰ ভিতৰত যিডাল ৰেখা আটাইতকৈ চুটি হয় সেই চুটি ৰেখাডালেই হ'ব লম্ব ধৰিব পাৰিছা নহয় বৃত্তৰ কেন্দ্ৰৰ পৰা জিয়ালৈ আমি যিমানবিলাক ৰেখা টানিম আটাইতকৈ চুটি ৰেখাডাল হ'ব ইয়াৰ লম্ব গতিকে লম্ব প্ৰমাণ কৰাৰ কাৰণে আমি OA ৰেখাডালক আটাইতকৈ চুটি বুলি প্ৰমাণ কৰিম প্ৰমাণ
OA লম্ব হিচাপে প্ৰমাণ কৰাৰ বাবে আমি O কেন্দ্ৰৰ পৰা জিয়ালৈ টনা আটাইবোৰ ৰেখাৰ ভিতৰত OA ছুটি বুলি প্ৰমাণ কৰিম। এই ক্ষেত্ৰত OA আটাইতকৈ ছুটি বুলি প্ৰমাণ কৰাৰ কাৰণে আমি OB অংকন কৰি লম। এইটো ৰৈ গ'ল, এইটো ওপৰত লিখি দিছো। OB অংকন কৰা হ'ল আৰু ই বৃত্তক D বিন্দুত কাটে। গতিকে আমি OA OBতকৈ ছুটি বুলি প্ৰমাণ কৰিব পাৰিলে আমাৰ উপপাদ্যটো প্ৰমাণিত হ'ব। এতিয়া আমি ইয়াৰ তলৰ পৰা আৰম্ভ কৰি যাম। ইয়াত OA ইকুৱেল টু OD কিয় একেই বৃত্তৰ ব্যাসাৰ্ধ। ঠিক আছে, এইখিনি মুছি দিছো। আকৌ এবাৰ লিখি লৈছো OA ইকুৱেল টু OB একে বৃত্তৰ ব্যাসাৰ্ধ। OB নহয় OD। ইয়াত OB ইকুৱেল টু কিমান হ'ব OD প্লাছ DB। গতিকে দেখা যায় যে OB ৰেখাডাল OAতকৈ দীঘল, অৰ্থাৎ আৰু উল্টা কৰি লিখিলে OA লেছ দেন OB, অৰ্থাৎ OA OBতকৈ ছুটি। তেনেধৰণে আমি O কেন্দ্ৰৰ পৰা টনা এই জিয়ালৈ টনা আটাইবিলাক ৰেখাৰ ভিতৰত OA ৰেখাডালে হ'ব আটাইতকৈ ছুটি। গতিকে আমি ইতিমধ্যে কৈ থৈ দিছো যে আটাইতকৈ ছুটি ৰেখাডালে হ'ব এই জিয়াডালৰ ওপৰত লম্ব। গতিকে OA ৰেখাডাল হৈছে BC স্পৰ্শকলৈ টনা ৰেখাবোৰৰ ভিতৰত
ৰেখাবোৰৰ ভিতৰত আটাইতকৈ চুটি গতিকে OA লম্ব BC প্ৰমাণিত তোমালোকৰ 10.1ত লগা এইটোৱে এটা উপপাদ্য আছে এতিয়া ইয়াৰ পিছত আমি অনুশীলনীত থকা সৰু সৰু গণিত কেইটামান আলোচনা কৰো অনুশীলনী 10.1ৰ প্ৰথম প্ৰশ্নটো আছে তোমালোকে কিতাপবিলাক খুলি লোৱা দেখিব পাবা যে প্ৰথম কোৱেশ্চনটো আছে এটা বৃত্তৰ কিমানবোৰ স্পৰ্শক থাকিব পাৰে গতিকে এটা বৃত্তৰ অসীম সংখ্যক স্পৰ্শক থাকিব পাৰে তাৰ পিছত খালি ঠাই পূৰ কৰা আছে এটা বৃত্তৰ স্পৰ্শকে ইয়াক ডেশ বিন্দুত ছেদ কৰে আমি ইতিমধ্যে কৈছো যে এটা বৃত্তৰ স্পৰ্শকে মাত্ৰ এটা বিন্দুত ছেদ কৰে গতিকে ইয়াৰ উত্তৰটো হ'ব এটা বৃত্তৰ দুটা বিন্দুত ছেদ কৰা এডাল ৰেখা কি বুলি কয় এই মাত্ৰ মই আৰম্ভণিতে বুজাই গৈছো যে যদি দুটা বিন্দুত ছেদ কৰে এই ৰেখাডালক কি বুলি কয় ছেদক তাৰ পিছত দিছে এটা বৃত্তৰ বৰ বেছি ডেশ সমান্তৰাল স্পৰ্শক থাকে এটা সমান্তৰাল স্পৰ্শক কেইটা থাকে ইতিমধ্যে কৈ গৈছো যে সমান্তৰাল স্পৰ্শক মাত্ৰ এযোৰ থাকে এটা বৃত্তৰ এডাল স্পৰ্শক আৰু বৃত্তটোৰ উমৈহতীয়া বিন্দুটো কি বুলি কয় এই বিন্দুটো কি বুলি কয় এটা তোমালোকৰ হোমৱৰ্ক এইটো মই আৰম্ভণিতে লিখি দিছো এইটো তোমালোকৰ হোমৱৰ্ক এইটো বিন্দু কি বিন্দু বুলি কয় ইয়াৰে পিছত 3 নম্বৰ প্ৰশ্নটো তোমালোকে চোৱা কিতাপত যে 5 সেন্টিমিটাৰ ব্যাসাৰ্ধযুক্ত এটা বৃত্তৰ এটা বিন্দু P এডাল স্পৰ্শক PQ এ কেন্দ্ৰ ওৰ মাজেৰে যোৱা এডাল ৰেখা Q বিন্দুত কাটে লগ লাগে যাতে OQ12 এতিয়ালে PQ দৈৰ্ঘ্য উলিয়াব লাগে গতিকে আমি এটা O কেন্দ্ৰীয় বৃত্ত আঁকি লৈছো ইয়াতে কৈছো এডাল স্পৰ্শক এটো O কেন্দ্ৰীয় বৃত্ত বৃত্তটোৰ ব্যাসাৰ্ধ 5 সেন্টিমিটাৰ এতিয়া আমাক কৈছে কি এটা বহিবিন্দু কিউৰ পৰা যেটো OQ দূৰত্ব হেতু দিয়া আছে 12 সেন্টিমিটাৰ তেন্তে ইয়াতে যেটো স্পৰ্শ কৰিছে এই PQ এটোৰ মান কিমান হ'ব উলিয়াব লাগে আমি ইতিমধ্যে পাই আহিছো যে বৃত্তৰ কেন্দ্ৰৰ পৰা স্পৰ্শকলৈ যিডাল ৰেখা টানো সেই ৰেখাডাল সদায় লম্ব হয় গতিকে ট্ৰায়াঙ্গল OPQ angle OPQ equal to 9 পাইথাগোৰাছৰ উপপাদ্য ব্যৱহাৰ কৰি আমি পাওঁ যে OQ স্কয়ার অতিভুজ স্কয়ার ইকুয়াল টু লম্ব স্কয়ার OP স্কয়ার প্লাস ভূমি স্কয়ার PQ স্কয়ার আমাক ইয়াতে PQ লাগে গতিকে PQ স্কয়ার ইকুয়াল টু এটো এফালে আহিলে OQ স্কয়ার মাইনাস OP স্কয়ার এতিয়ালে PQ ইকুয়াল টু √ ওভার OQ স্কয়ার মাইনাস OP স্কয়ার OQ ৰ মান আছে 12 আৰু PQ ৰ মান আছে 5 গতিকে 12 স্কয়ার 144 5 স্কয়ার 25 কিমান হ'ব √ ওভার 119 একক গতিকে আমাৰ কিতাপত দিয়া হয়তো একক নহয় এটা সেন্টিমিটাৰ গতিকে আমাক কিতাপত দিয়া কিতাৰ ভিতৰত এটো ডি নম্বৰটো ইয়াৰে ঠিক আছে ইয়াৰে পিছত প্ৰশ্ন 4 আছে যে এটা বৃত্ত আৰু এডাল প্ৰদত্ত ৰেখা আমি প্ৰথমতে এটা বৃত্ত আঁকি লওঁ
আৰু এডাল যিকোনো প্ৰদত্ত ৰেখা আমি অংকন কৰি লৈছো এইটো অকেন্দ্ৰীয় বৃত্ত তাতে এডাল যিকোনো প্ৰদত্ত ৰেখা অংকন কৰি লৈছো এতিয়া কৈছে এই ৰেখাডালৰ সমান্তৰাল হোৱাকৈ ৰেখা আঁকিব লাগে যাতে এডাল স্পৰ্শক হয় আৰু এডাল ছেদক হয় গতিকে এবিৰ সমান্তৰালকে আমি যদি স্পৰ্শক আঁকো নিশ্চয় ই এটা বিন্দুত ছেদ কৰিব ছেদ কৰা বিন্দুটোক x নাম দিছো আৰু ৰেখাডালক PQ নাম দিলো ঠিক তেনেকৈ আৰু কৈছে এবিৰ সমান্তৰালকৈ এডাল ছেদক আঁকিব লাগে এইবাৰ নিশ্চয় দুটা বিন্দুত কাটিব এটুক MN বুলি নাম দিছো আৰু ৰেখাডালৰ নাম দিছো আমি CD গতিকে অকেন্দ্ৰীয় বৃত্তৰ AB প্ৰদত্ত ৰেখা PQ স্পৰ্শক আৰু CD ছেদক ইয়াত PQ সমান্তৰাল AB আৰু CD সমান্তৰাল AB গতিকে 1 অধ্যায়ত আছে নিশ্চয় তোমালোকে ইয়াৰ পৰা